Hello guys, মই সঞ্জীৱ সকলি ভৰিয়া সকলোকে পুনৰ এই চেনেলটোলৈ স্বাগতম জনাইছো গাইস এয়া দেখিছে লগত ঋতুৰাজ বসন্তৰ গাইস আজি বছৰৰ লাষ্ট দিন আজি পুৰণা বছৰ 2023 চনটো যাবগৈ আকৌ নতুনকৈ অহা কাইলৈ পৰা আহি আছে 2024 চন যি কি নহওক সকলোকে মই আৰু ঋতুৰাজে সকলোকে নতুন বছৰৰ আন্তৰিক সেৱা ভৰা শুভেচ্ছা জনালো আগতীয়াকৈ যি কি নহওক গাইস ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো পুৰণা বছৰটো যা যি হৈ গল যাতে আহিব লগা 2024 চন নতুন বছৰটো যাতে সকলোৱে মংগল হওক সকলোৱে মনোকামনা বিলাক পূৰণ হওক তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো গাইস যেহেতু নতুন বছৰটো আকোৱালি ল'বৰ কাৰণে প্ৰত্যেকজন মানে ব্যক্তি মানে ৰেডি হৈ আছে নতুন বছৰটি আদৰিবৰ কাৰণে ঠিক তেনেকৈ ময়ো মানে ৰেডি হৈ আছো নতুন বছৰটি আদৰিবৰ কাৰণে হাঁহি ধেমালিয়ে আৰু হাঁহি ধেমালি আজি বছৰৰ লাষ্ট দিনটোকো বিদায় দিম দুফাকিমান বিহুগীতেৰে বিদায় দিম গতিকে মই আপোনালোকক এটাই অনুৰোধ কৰিম আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চাব কতো স্কিপ নকৰিব গাঁৱতে মেলোতে হয়তো কৰবাত কেনেবাকৈ ভুলভ্ৰান্তি হ'ব পাৰে সেইখিনি আপোনালোকে ক্ষমা কৰিব গাইস নাজানো কি গালো কি বজালো ঢোলটিও বিশেষ বজাব নাজানো তাৰ মাজতে অকমান হাঁহি ধেমালি আপোনালোকৰ মাজত কৰিলো পুৰণা বছৰটো এনেকৈ দুফাকিমান বিহু গীতেৰে আমি বিদায় দিছো আকৌ নতুন বছৰ আহি আছে আকৌ কৈছো 2024 চন আহি আছে আকৌ 2024 চনটোকো এনেকৈ হাঁহি ধেমালি আমি আকোৱালি ল'ম আপোনালোকে আকোৱালি ল'ব মই আকৌ কৈছো 2023 চন পুৰণা বছৰটো যা যেনেকৈ গ'ল আৰু আকৌ নতুন আশা বতৰা লৈ যাতে আকৌ সকলোৱে যাতে এক্সাইটেড হৈ জীৱনটো যাতে আৰম্ভণি কৰে যিকোনো কাম হাতত লয় তাৰ কাৰণে মই এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকক মই জনালো নতুন বছৰ অহাৰ লগে লগে আমি এনেকুৱা বহু কিছুমান যুৱকক দেখা পাওঁ মদ খাই মেলি বাইক চলায় গাড়ী চলায় তো তেনেকুৱা কৰি বহুতো লাইফ বৰবাদ হৈছে বহুত মৃত্যুমুখতো পৰিছে মই গতিকে যুৱক চামকো মই ক'ব বিচাৰো আপোনালোকে মদ খাই গাড়ী ঘোঁৰাবিলাক নচলাব মদ নাখাবলৈ মই কোৱা নাই খাওক কিন্তু খাই মেলি গাড়ী ঘোঁৰা হাতত নল'ব আপোনালোকে গাঁৱতে আহি নিজৰ গাঁৱৰ বন্ধুবিলাকৰ লগত মিলি খাওক মানে বৰ বেছি অধিক নাখাব অধিক খাই কিনে আপুনি যদি অচেতনে হৈ থাকে তেতিয়াহ'লে আপোনাৰ মদ খোৱা কি থাকিলে একোৱে নাথাকিলে গতিকে মই আকৌ কৈছো মানে মদ সেৱন কৰি মানে গাড়ী ঘোঁৰাবিলাক নুচুব যদি
নহ'বলগীয়া ঘটনা ঘটে তেতিয়াহ'লে এবাৰ মন কৰিব নিজৰ ঘৰখনত কেনেকুৱা পৰিস্থিতি হ'ব পাৰে গতিকে এইখিনি মোৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ বাকী নাজানো মোৰ চিন্তা চৰ্চাৰ ফালৰ পৰা যিখিনি মই ঢুকি পাইছোঁ সেইখিনি কৈছোঁ ইয়াত হয়তো কোৱাটো মোৰ ভুলো হ'ব পাৰে আপোনালোকে মোক ক্ষমা কৰিব ধন্যবাদ